ছাত্ৰীসকল তোমালোকৰ যিটো ক্লাছ 10 যিটো ৰাসায়নিক আৰু ৰাসায়নিক বিক্ৰিয়া সমীকৰণ চেপ্টাৰ 1 সায়েন্সৰ কেইটামান ইম্পৰ্টেন্ট এমসিকিউ আলোচনা কৰিম। তোমালোকে লাষ্টলৈকে ভিডিঅটো চাবা। প্ৰথমটো হৈছে সংযোজন বিক্ৰিয়া কাক বোলে, যাক কম্বাইনেশ্যন ৰিয়েকচন বুলি কোৱা হয়। এইটো হৈছে দুটা বা ততোধিক বিক্ৰিয়া লগ হৈ এটা মাত্ৰ বিক্ৰিয়াত পদাৰ্থ উৎপন্ন বা গঠন হোৱাকে সংযোজন বিক্ৰিয়া বোলে। 2 নম্বৰটো হৈছে কম্বাইনেশ্যন ৰিয়েকচন বা সংযোজন বিক্ৰিয়াৰ এটা উদাহৰণ দিয়া, তেতিয়া তোমালোকে এটো লিখিব পাৰিবা কাৰ্বন যোগ অক্সিজেন কাৰ্বন ডাই অক্সাইড। এইটো ফৰ্মুলাটো দিয়া আছে, মানে হেইটো ৰিয়েকচনত দিয়া আছে, তোমালোকে কেমিকেল ৰিয়েকচন এটো লিখিব পাৰিবা। নেক্সট হ'ল তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া, যাক কোৱা হয় এক্সোথাৰ্মিক কেমিকেল ৰিয়েকচন কাক বোলে। এইটো এনসাৰটো এইটো হৈছে যি বিক্ৰিয়াত বিক্ৰিয়ত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ হয় তেনেবোৰ বিক্ৰিয়াক তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয়। নেক্সট হৈছে এই বিক্ৰিয়াটো দিয়া আছে, বিক্ৰিয়াটো সুধিছে কি বিক্ৰিয়া, বিক্ৰিয়াটোৰ নাম কি, তেতিয়া তোমালোকে ক'ব তাপবৰ্জী বা এক্সোথাৰ্মিক ৰিয়েকচন। ছাত্ৰছাত্ৰীসকল, তোমালোকে যেহেতু মেট্ৰিক দিবা, অহা বছৰ যিটো 2026 চনৰ মেট্ৰিক পৰীক্ষা, গতিকে ভাল এটা ৰিজাল্ট কৰিব বিচাৰে যদি আমাৰ এছআৰ এডুকেশ্যন চেনেলত জড়িত হ'ব পাৰিবা। মাত্ৰ মাহিলী 99 টকাতে ক্লাছ কৰি থকা হৈছে। তোমালোকৰ মেথ, সায়েন্স, ছচিয়েল সায়েন্স আৰু ইংলিছ 4টা সাবজেক্ট পঢ়া হ'ব এই 99 টকাৰ ভিতৰতে। যদি কোনো ছাত্ৰছাত্ৰীয়ে জইন হ'ব বিচাৰিছে, নাম্বাৰটো হোৱাটছএপ নম্বৰটো SMS কৰিলে হ'ল। বৰ্তমান 8, 9 আৰু 10ৰ ক্লাছ চলি আছে। 5 নম্বৰ হৈছে বিযোজন বিক্ৰিয়া কাক বোলে, যি বিক্ৰিয়াত মাত্ৰ এটা বিক্ৰিয়ক পদাৰ্থ একাধিক সৰল বিক্ৰিয়াজাত পদাৰ্থলৈ ভাগি যায় তেনে বিক্ৰিয়াকে বিযোজন বিক্ৰিয়া বা ডিকম্পজিশন ৰিয়েকচন বোলায়। 6 নম্বৰটো হৈছে যেতিয়া এটা বিযোজন বিক্ৰিয়া তাপ প্ৰয়োগ কৰি হটোৱা হয় তেনেকুৱা বিক্ৰিয়া কি বিক্ৰিয়া বোলে, তেতিয়া তাক কোৱা হয় থাৰ্মেল ডিকম্পজিশন বা তাপীয় বিযোজন বুলি কোৱা হয়। নেক্সট হ'ল তাপীয় বিযোজনৰ বিক্ৰিয়া এটা উদাহৰণ দিয়া, এইটো হৈছে এটা তাপীয় বিযোজন বিক্ৰিয়াৰ উদাহৰণ। তাপগ্ৰাহী যাক এণ্ডোথাৰ্মিক বিক্ৰিয়া কাক বোলে, যিবোৰ বিক্ৰিয়াত শক্তি শোষিত হয় তেনেবোৰ বিক্ৰিয়াক তাপগ্ৰাহী বিক্ৰিয়া বোলে। এইবিলাক আমি হোৱাটছএপ গ্ৰুপত আমি দি দিম, লগতে আমাৰ অনলাইন ক্লাছ এইবিলাক ধুনীয়াকৈ বুজাই দিম। নেক্সট হৈছে এটা বিক্ৰিয়া দিয়া আছে, ওপৰৰ বিক্ৰিয়াটোৰ নাম কি, তোমালোকে ক'বা যিটো বিক্ৰিয়া আছে এইটো বিক্ৰিয়াক অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া বুলি কোৱা হয়। 10 নম্বৰটো হৈছে জিংক প্লাছ কপাৰ সালফেট, জিংক সালফেট প্লাছ কপাৰ বিক্ৰিয়াটোক জিংকে কপাৰক কিয় অপসাৰিত কৰিছে, ইয়াৰ এনসাৰটো হৈছে জিংক কপাৰতকৈ অধিক সক্ৰিয়। 11 নম্বৰ প্ৰশ্নটো আছিল ৰেডক্স বিক্ৰিয়া কাক বোলে, এটা বিক্ৰিয়াত এটা বিক্ৰিয়ক পদাৰ্থ জাৰিত হওঁতে আনটো বিজাৰিত হয় তেনে বিক্ৰিয়াক ৰেডক্স বিক্ৰিয়া বোলে। 12 নম্বৰ প্ৰশ্নটো আছে কোনো এটা বিক্ৰিয়াত যদি পদাৰ্থটোৱে অক্সিজেন লাভ কৰে বা হাইড্ৰজেন হেৰুৱায় তাক কি বোলে, তাক জাৰণ বা অক্সাইডেশ্যন বোলায়। 13 নম্বৰ হৈছে ৰিডাকশ্যন বা বিজাৰণ বিক্ৰিয়া কাক বোলে, ইয়াৰ উত্তৰটো হৈছে কোনো বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ এটাই যদি অক্সিজেন হেৰুৱায় বা হাইড্ৰজেন লাভ কৰে তেনে বিক্ৰিয়াক বিজাৰণ বিক্ৰিয়া বোলে। নেক্সট 14 নম্বৰ প্ৰশ্নটো হৈছে চিপছ উৎপাদকসকলে জাৰণ নঘটিবলৈ চিপছৰ পেকেটত কি গেছ ভৰাই থোৱা হয়, ইয়াৰ এনসাৰটো হৈছে নাইট্ৰজেন গেছ ভৰাই থয়। ছাত্ৰছাত্ৰীসকল, এনেকুৱা ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু আমি নোটছবিলাকো দি দিম, লগতে অনলাইন ক্লাছত জইন হ'বলৈ হোৱাটছএপ নম্বৰটো SMS কৰিবা।